লুচেন্ট আইএছলৈ সকলোকে স্বাগতম জনাইছো। আমি জনাবলৈ খুশি হৈছো যে 27 সেপ্টেম্বৰৰ পৰা আমি মেইনছৰ এটা নতুন কোৰ্স ষ্টাৰ্ট কৰিম। কোৰ্সটোৰ নাম হ'ব APSC CC Mains 2020 এডভান্সড অনলাইন প্ৰগ্ৰাম। সো আজি ভিডিওটো আমি বনাইছো এই কোৰ্সটোৰ বিষয়ে এটা বেসিক আইডিয়া দিবৰ কাৰণে। So what will be covered in the course, how you are going to move ahead with the course, কোনে কোনে পঢ়াব, all these things. So প্ৰথমতে আমি কওঁ আমাৰ কোৰ্সটো কি কভাৰ হ'ব। সো আমাৰ কোৰ্সটোত কভাৰ হ'ব GS1, ইণ্ডিয়ান কালচাৰ, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান সোসাইটি, সোশিয়াল ইস্যুজ আৰু জিওগ্ৰাফি। নেক্সট GS2ত কভাৰ হ'ব ইণ্ডিয়ান পলিটি আৰু কনস্টিটিউশন, গভৰ্নেন্স, সোশিয়াল জাস্টিস আৰু ইন্টাৰনেশনাল ৰিলেশন। GST3 পাৰ্টত আমি কভাৰ কৰিম ইণ্ডিয়ান ইকনমিক ডেভেলপমেন্ট, ইয়াতে এগ্ৰিকালচাৰ পাৰ্টটো ইনক্লুড আছে, সায়েন্স এণ্ড টেকনলজি, এনভাইৰনমেন্ট, ইন্টাৰনেল সিকিউৰিটি আৰু ডিজাস্টাৰ মেনেজমেন্ট। GS4 ত থাকিব এথিক্স, ইন্টিগ্ৰিটি, এপ্টিটিউড আৰু কেস ষ্টাডিজ। এটো নতুনকে ইন্ট্ৰোডিউস কৰিছে, ম্যাক্সিমাম ষ্টুডেন্টৰ এটোৰ বিষয়ে একো আইডিয়া নাই, যোনে APSC দিয়া নাই। So we are very happy to announce that আমাৰ যোনজন ফ্যাকাল্টি আছে, he is one of the finest of North East, so he will be teaching you ethics part. GS5 ত থাকিব আসাম হিষ্ট্ৰী, আসাম কালচাৰ, আসাম জিওগ্ৰাফি, আসাম এনভাইৰনমেন্ট আৰু আসাম ইকনমি। Next we will have 6 full length tests. North East প্ৰথমবাৰৰ বাবে লুচেন্ট আইএছ এনেকুৱা এটা ইনিশিয়েটিভ আনিছে য'ত আপোনালোকে যোনবিলাক আনসাৰ্স লিখিব সেই আনসাৰ্সখিনি ডাইৰেক্টলি ইভালুৱেট কৰিব UPSC আৰু APSC সাকসেসফুল ক্যান্ডিডেটস বোৰে। সো তেওঁলোকৰ নিজৰ ডিটেইলড অবজাৰভেশনস আৰু যোনখিনি পইণ্টস সেইখিনি আপোনালোকক দিব। So this will help you to understand how to write the answer, ক'ত আপোনালোকৰ ভুল বা ত্ৰুটি ৰৈ গৈছে। আমি ইয়াৰ ডিটেইল ভিডিও বনাম সেই প্ৰত্যেকটা আনসাৰৰ এগেইনষ্টত। So this will immensely help you. Next আহিব ডেডিকেটেড ক্লাছ অন এছে আৰু আনসাৰ ৰাইটিং। প্ৰত্যেকটা সেশনৰ পিছত আমাৰ আনসাৰ ৰাইটিং থাকিব, প্লাস আমি এছে কাৰণে সেপাৰেট ক্লাसेस ৰাখিছো। সিভিল সার্ভিস বা যিকোনো কম্পিটিটিভ এক্সামস ক্লিয়াৰ কৰিব হলে এটা বেসিক মেথডোলজি বা বেসিক স্ট্র্যাটেজি ফলো কৰিব লাগিব। Without proper planning or strategy is very difficult to clear this exam. So Lucent IIS ত আমি 5টা step methodology follow কৰিম। So আমাৰ first step হ'ব to analyze the syllabus. So আমি যোনটো সাৰ্ভে কৰিছো তাৰ পৰা আমি এটা বস্তু গম পাইছো যে maximum students-ৰ syllabus to clear নহয়। So we'll try to analyze the syllabus, we'll divide it into micro topics. These will help us to understand what we have to study. আমি কি পঢ়িব লাগিব আমি সেইটো গম পাম। Next আমি চাব লাগিব আমি এই যোনখিনি syllabus আছে আমি ক'ৰ পৰা পঢ়িব লাগিব। From where to study, we'll map the syllabus to our study materials. Next আহিব learning approach and technique. আমি কেনেকে পঢ়িব লাগিব। Syllabus আছে, material আছে, so in the third step we have to understand how we'll approach. So আমি different questions paper লম, আগৰ previous years question paper লম, both UPSC and APSC. Then we have to understand কোনটো questions, কোনটো part কিমান important হয়। Accordingly we will approach the course. 4 নম্বৰ আহিব art of answer writing. আমি যিমানখিনি পঢ়িছো বা যিমানখিনি আমি শিকিম, so সেইখিনি আমি apply কৰিব লাগিব। Here comes answer writing. It's one of the most integral part of our course. Next, exam strategy, how to convert your preparation into high scores. All this will be included in the syllabus. All this we are going to teach you. What are the advantages of taking this course? A course to lower advantage ki thakibo, prothom advantage to hol আপোনালোকৰ both recorded আৰু live version lecture access থাকিব। কোনোবাই যদি ক্লাস মিস কৰিছে বা ভালকে বুজি পোৱা নাই তেওঁলোকে আমাৰ এপত গৈ পেলাই সেই লেকচাৰছ খিনি আকৌ চাব পাৰিব। নেক্সট আমাৰ যোনখিনি ষ্টাডি মেটেৰিয়েল আছে, we have made this material from different contents, like আমি newspaper content লৈছো, আমি economic survey লৈছো, আমি different committee report include কৰি পেলাই আমাৰ material খিনি scientifically বনাইছো। Plus আমি প্ৰত্যেকটা ক্লাছৰ পিছত answer writing sessions ৰাখিম, and there will be homework as well. Next we'll have personal mentorship for each student. প্ৰত্যেকজন ষ্টুডেন্টে যাৰ ডাউট ক্লিয়াৰ হোৱা নাই বা কোৰ্স ৰিলেটেড কিবা ইস্যুজ আছে তেওঁলোকে directly our faculty লগত contact কৰিব পাৰে, and our faculties will be always ready to help the students out. Civil service on isna competitive exams clear কৰিব হলে we need the guidance of able and experienced teachers. Lucent IIS or faculty, they are well experienced or তেওঁলোকে বিভিন্ন
exams or বিভিন্ন stages clear kori ahise. So we have in our team Mr. Mridul Burman. He is the co-founder of Lucent IS. He has qualified for UPSC Mains 2016. He has qualified for APSC Interview 2018. And he has 7 years of experience in UPSC preparation. Next, we have with us Mr. Uday Sharma. He is the honorary mentor of Lucent IS. He is the superintendent of taxes and he is an ex-bank PO of Bank of India. Amar logot ase Kankanjyoti Kaushik is the honorary mentor of Lucent IS. He has secured rank 1 as excise inspector. He has also secured rank 7 as forest ranger. Udipta Ranjan Borua, he is the honorary mentor of Lucent IS. He is the ex-faculty of Raos IS. He has done his master's and PhD from the South Asian University, which is sponsored by member states of the SAARC. Navakrishna Hazarika, he is the honorary mentor. He has been an ex-faculty of Vision IS. He has qualified for UPSC Mains 4 times, and he has qualified for RBI Grade B interview twice. Mr. Amlan Fukan is the honorary mentor. He has done his ACS. He has been serving as an ACS officer. Mr. Amlan Fukan is the honorary mentor. He is serving as an ACS officer. He has also qualified for UPSC Mains in 2020. We have with us Barsa Das. She has done. We have with us Barsa Das. She is a faculty member of Lucent IS. She has done her BA in Political Science from Cotton College and MA in International Relations from JNU. She has also qualified for APSCC interview 2018. Last not the least, we have with us Mr. Gautam Das. He is an honorary mentor of Lucent IS. He has also done his MBA degree from XLRI Jamshedpur. Moving towards the end of the video, আমি জনাবলৈ খুশি হম যে যেতিয়াৰ পৰা আমি আমাৰ সিভিল সার্ভিস জার্নি স্টার্ট কৰিছো তেতিয়াৰ পৰা আমাৰ যোনটো পারফরমেন্স আছে হেতু কনসিস্টেন্ট আছে ইন APSC CC 2018 আমাৰ পৰা 18 জন ক্যান্ডিডেট সাকসেসফুলি APSC সিলেক্ট হৈছে and in APSC CC prelims 2020 যোনখন GS পেপার আছে তাতে আমাৰ মেটেৰিয়েলৰ পৰা 78% কোৱেশ্চনস কমন আহিছিলে so you can see we are very motivated towards our students and towards our goal. So if you like our channel and Lucent IS, please do subscribe us. And for any query, jikono dhoroner query karone, interview related hok by any sort of guidance, you can directly call in the number given below. Thank you for today.